সকলোকে নমস্কাৰ জনাইছোঁ। এয়া মই গুৱাহাটী যাবৰ কাৰণে মোৰ নঙলামুখৰ দলংখনতে বাছখন ৰখি আছোঁ। এয়া মই মোনাটো ভৰ্তি কৰি লৈছোঁ। এইফালে আছে মুৰ্গী এটা আৰু ৰূপচন্দা মাছ আৰু ঘৰৰে বিভিন্ন শাক পাচলি লৈছোঁ। এয়া আমাৰ নঙলামুখেৰে যোৱা বাছখন আহি পালেই। ভিতৰুৱা গাঁৱৰ মানুহ হয় যদি নঙলামুখতে গুৱাহাটী বাছ এখনত উঠিব পাৰি কিমান যে ভাল লাগে নহয়নে ৰাইজ। যাবি এয়া মই বাছখনত উঠি ল'লোঁ। আজি মোৰ মনটো খুব ভাল লাগি আছে দেই ৰাইজ, কাৰণ মই আজি মোৰ ছোৱালীৰ ঘৰলৈ যাম। আমাৰ ছোৱালীজনী গুৱাহাটীত বিয়া হৈছে। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই বাইহাটা পালোহি। ইয়াতে অকণমান সময় ৰখিছে। এইয়া মই শৰাইঘাটৰ দলং পালোহিয়ে। এয়া মই জালুকবাৰীত বাছৰ পৰা নামিলোঁ আৰু ইয়াৰ পৰা মই এতিয়া জু-ৰোড তিনিআলিলৈকে চিটি বাছত যাম। এয়া মই জু-ৰোড তিনিআলি পালোহি। তাৰ পৰা মোক জোঁৱায়ে নিব আহিব। এয়া মই গাড়ীত উঠি ল'লোঁ। মাইনাও আহিছে এয়া মোক নিবলৈ। লগে লগে কোলাত উঠি ল'লে তাই। অলপ আগতে মই ছোৱালীৰ ঘৰ পালোহি। গা চা ধুই চাহ পানী খাই এয়া মই অলপ ৰেষ্ট লৈ মই ঘৰৰ পৰা অনা লাই শাকৰ পুলি কেইডালমান আনিছিলোঁ। তাকে মই ছোৱালীৰ ঘৰৰ আগফালে অকণমান মাটি আছে, তাতে মই শাকখিনি ৰুই আছোঁ। আৰু আন্ধাৰ হোৱাৰ লগে লগে আমি গুৱাহাটীত চলি থকা লিঅ' এক্সপোলৈ আহিলোঁ। करने का मसाला थी। ऐसा KFC में मैकडोनल्ड में क्रंची होता है ना, हैदराबाद का क्रंची मसाला। भिंडी ले लो, आलू ले लो, पनीर ले लो, चिकन फ्राई करने का, স্কুললৈ बोटी আহি फ्राई খুব करने का, ভালে मटन फ्राई লাগিছে। करने का খুব मसाला है। ধুনীয়া ধুনীয়া বস্তু পোৱা যায় ইয়াত। আমিও কেইপটমান বস্তু কিনিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।